প্ৰখ্যাত ফেভাৰ কোম্পানীৰ প্ৰথমটো বিশ্বনাথ জিলাৰ শ্ব'ৰুম তেজপুৰ আৰু লখিমপুৰৰ মাজত গহপুৰত প্ৰথমবাৰৰ বাবে স্থাপন হৈছে ফেভাৰ কোম্পানীৰ শ্ব'ৰুম আৰু সেই শ্ব'ৰুমটো আছে গহপুৰৰ ছয়দুৱাৰ কলেজৰ সন্মুখত ভ্ৰমমালিনী কমিউনিকেশ্যন নামৰ এটা সংস্থাই নতুনকৈ স্থাপন কৰিছে ব্যৱসায় প্ৰতিষ্ঠানটোৱে আৰু এই শ্ব'ৰুমটোত আমি শ্ব'ৰুমৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাম শ্ব'ৰুমটোত কি আছে কি বস্তু ইয়াত ৰখা হৈছে আৰু শ্ব'ৰুমটোৰ জৰিয়তে আমাৰ সৰ্বসাধাৰণ ৰাইজসকল কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে আমি জানিম তাৰ পূৰ্বে আমি দেখুৱাই গৈছোঁ শ্ব'ৰুমটোৰ ভিতৰ ভাগৰ দৃশ্য ইয়াত আধুনিক যিবোৰ সামগ্ৰী আচলতে বিশেষকৈ ভাত বনোৱাৰ পাকঘৰৰ যিবোৰ সামগ্ৰী আছে ভাত ৰন্ধা চৌকাৰ পৰা ধৰি গেছৰ চুলাৰ পৰা ধৰি অন্যান্য যিখিনি সামগ্ৰী আছে লাগতিয়াল সামগ্ৰী সকলোখিনি আছে ফিল্টাৰ আছে পানীৰ ফিল্টাৰ ইলেক্ট্ৰিক পানী ফিল্টাৰ আছে ঠিক তেনেদৰে ৰানিং ৱাটাৰত যিটো ব্যৱহাৰ হয় পানী ফিল্টাৰটো আছে আৰু চিমনি আছে বিশেষকৈ আজিৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে চিমনি যিহেতু সৰু স্থানতে এটা পাকঘৰ স্থাপন কৰা হয় আৰু সেই পাকঘৰটোৰ ধোঁৱাসমূহ উলিয়াই আনিবৰ কাৰণে চিমনি ব্যৱহাৰ কৰে অভেন আছে মাইক্ৰ' অভেন আৰু এনেধৰণৰ মাইক্ৰ' অভেন ইয়াত ৰখা হৈছে ফেভাৰ বুলি ক'লে সকলোৱে এটা জনপ্ৰিয় কোম্পানী আৰু ফেভাৰ কোম্পানীৰ নামটো আচলতে আমাৰ দৰ্শকসকলক বুজাব নালাগে কিন্তু ফেভাৰ অতি জনপ্ৰিয় এটা কোম্পানী আৰু ফেভাৰ কোম্পানীৰ ব্ৰেণ্ড মানে সকলোৱে বিশ্বাসযোগ্য এটা ব্ৰেণ্ড আমাৰ এই শ্ব'ৰুমটোৰ গৰাকী আছে আপোনাৰ পৰা জানিব বিচাৰিম এই বিষয়ে কি কয় আপুনি মানে গহপুৰত এইটো প্ৰথম এটা মই এনেকৈ ফেভাৰ বিশ্বনাথ জিলাৰ ভিতৰত এইটো এটা নতুন মই লঞ্চ মানে ধৰক আৰম্ভ কৰিছোঁ গতিকে ইয়াৰ প্ৰডাক্টখিনি মই বহুত দিনৰ আগৰ পৰাই কাষ্টমাৰৰ লগত যোগাযোগী বেছি আছিলোঁ কিন্তু এতিয়া কাষ্টমাৰজনে আহি পেলাই যাতে গহপুৰত বস্তুটো চাব পাৰে যে চিমনি এটা চাই পেলাই কিনিব পৰা জেগা এটা নাছিলে এতিয়া মই ভাবিলোঁ যে নাই কাষ্টমাৰজনে আহি পেলাই যাতে দোকান এখনত এটা চিমনি চাই পেলাই কিনিব পাৰে বা এটা ভাল ষ্টভ আমাৰ ইয়াত কিনিম বুলি ক'লে চাবলৈ নাই গতিকে সেইটো এটা মই তেনেকুৱা ব্যৱস্থাৰ কাৰণে এইটো কৰা হৈছে চাব পাৰে এইটো এটা নতুন প্ৰডাক্ট লঞ্চ হৈছে এইটো আপোনাৰ ধৰক গেছটো লেতেৰা হৈছে চাফা তাফা কৰিবৰ কাৰণে অন্য ষ্টভবোৰৰ অসুবিধা হয় ধুনীয়াকৈ চাফা কৰিব পাৰিব এইটো চাফা কৰিব পাৰিব চাফা কৰাৰ কাৰণে এইটো সুবিধা দিছে আৰু বহুত বেছি মূল্যও নহয় আপোনাৰ এইটো চাওক এইটো ধুনীয়াকৈ চাফা কৰি পেলাই ৰাখিব পাৰে তিনিটা চৌকা তেনেকুৱা সুবিধা আছে আৰু এইটো এটা ষ্টভ আছে চাৰিটা চোলা থকা আৰু এইটো হৈ গ'ল আপোনাৰ লাইটাৰ ব্যৱহাৰ নোহোৱাকৈ এইটো পাৰিব অট'মেটিক এইটো অট'মেটিক ছিষ্টেমত আপোনাৰ জ্বলিব ঠিক তেনেদৰে ইয়াতো আছে এইফালেও আছে এইকেইটা মাইক্ৰ' অভেন আপোনাৰ অলপ হেভি লাগিলে যদি অলপ ধৰক বেছি মানুহৰ ইউজ কৰাৰ কাৰণে লাগিলে এইটো হ'ব ব্যৱসায় ক্ষেত্ৰত এইটো ব্যৱহাৰ হ'ব আৰু এইকেইটা OTG আছে এইটো মাইক্ৰ' অভেনে হয় অলপ চাইজটো সৰু হ'ব আৰু এইফালে আপোনাৰ এইকেইটাও অট'মেটিক হয় অট'মেটিক কুকটপ এইটো ঠিক তেনেদৰে হয় আৰু এইবিলাক চিমনি আপোনাৰ এনেকুৱা হয় আপোনাৰ হাত চাত লেতেৰা হৈ আছে গৃহিণীয়ে কাম কৰি থাকোঁতে চিমনিটো চুবৰ কাৰণে অসুবিধা হয় চেঞ্চৰৰ ব্যৱস্থা আছে চেঞ্চৰত চলে আৰু আপোনাৰ অটো ক্লিন হয় আৰু আমি এইবিলাকৰ ক্ষেত্ৰত ছাৰ্ভিচটো আমাৰ পৰা আপুনি সদায় পাব আমাৰ পৰা যদি এইটো প্ৰডাক্ট ব্যৱহাৰ কৰে ছাৰ্ভিচৰ কাৰণে অসুবিধা নহয় আৰু ৰিম'ট ছিষ্টেম ব্যৱস্থা আছে এইবিলাকত আৰু 5 বছৰৰ কাৰণে এই চিমনিটো যিমান চিমনি আছে ইয়াতে 5 বছৰৰ কাৰণে কোম্পানীয়ে ইয়াৰ যিকোনো ভিতৰুৱা কণ্ডিশ্যন যদি কিবা বেয়া হয় এইটো ফ্ৰী ছাৰ্ভিচ কোম্পানীৰ ফালৰ পৰা দিয়া হ'ব কিমান দাম হ'ব এই বিষয়ে দাম ধৰক এতিয়া এনেই এইটো ধৰক 30 বা 32ৰ ভিতৰত আহি যাব আৰু নৰ্মেল মোৰ তাত একেবাৰে কম ৰেঞ্জত বুলি ক'লে এইবিলাক চাই লওক এইবিলাক চিমনি আপোনাৰ ধৰক 18,000 মানৰ পৰা ষ্টাৰ্ট হয় 18ৰ পৰা ষ্টাৰ্ট কৰি ধৰক 40,000লৈকে আছে কিন্তু আপোনাৰ ছাকচনৰ ওপৰত কথা থাকে এতিয়া এইটো চিমনি 18,000 পায় মানে অলপ ছাকচনটো কম থাকে যদি কিটচেনটোৰ পৰিসৰটো অলপ ডাঙৰ হয় তেতিয়া অলপ ছাকচনটো বেছি লাগে এতিয়া ছাকচন বেছি ল'ব লগা হ'লে ধৰক এনেকুৱা ধৰণৰ চিমনি ল'ব লাগিব গতিকে সেইটো কাৰণে দামৰ অকণমান ডিফাৰেঞ্চ এটা আহে সেইখিনি আমি কাষ্টমাৰ আহিলে আমি বুজাই দিম মডুলাৰ কিটচেন বনোৱাৰ ক্ষেত্ৰত আৰু আমি যদি লাহে লাহে এইটো ব্যৱস্থা কৰিছোঁ এতিয়া ধৰক এইবিলাক মডুলাৰ কিটচেনৰ আইটেমেই হয় তো আমি এইবিলাকো বনোৱাৰ ব্যৱস্থা কৰিছোঁ লাহে লাহে কোনোবাই যদি ধৰক ৰুমৰ চাইজ দিয়ে বা কিটচেন এটাৰ বনোৱাৰ চাইজ এটা দিয়ে আমি সেই চাইজ অনুপাতে তেওঁলোকৰ জোখমাখ লৈ এইটো বাহিৰতে বনি আহিব আৰু ইয়াতে আমি এছেম্বল কৰি দিয়া হয় 2 বা 3 দিনৰ ভিতৰত ঘৰত এছেম্বল কৰি আমি বনাই দিব পাৰিম তেনেকুৱা ব্যৱস্থা ৰাখিছোঁ আপোনালোকৰ দামৰ যিখিনি আপোনাক এটা কথা কৈছে যে ডিছকাউণ্টৰ ব্যৱস্থা কৰিছে ডিছকাউণ্ট আমি ডিছকাউণ্ট ধৰক এনেই নৰ্মেল আজিকালিতো চব মানুহে অনলাইনত যায় এতিয়া অনলাইনত যিটো প্ৰাইচ দেখা থাকে তাতকৈ বহুত বিশেষ আমি মানে ডিফাৰেঞ্চ ৰখা নাই সেই হিচাপতে আমাৰ তাতো সেই বস্তুৰ প্ৰডাক্টটো পাব অনলাইনৰ সমানে হ'ব আমি তাতকৈ ধৰক 500,000 টকা অকণমান ডিফাৰেঞ্চ এটা আহিব পাৰে তাতকৈ ডিফাৰেঞ্চ নহয় কিন্তু প্ৰডাক্ট কি প্ৰডাক্ট আছে প্ৰডাক্ট এতিয়া বৰ্তমান ফেভাৰ কোম্পানী বুলি মোৰ দোকানখন আছে গহপুৰ SBI একেবাৰে নিচেই কাষতে সন্মুখত ছয়দুৱাৰ কলেজ আৰু নেশ্যনেল হাইৱেৰ একদম কাষতে
ইয়ালৈ আহিলে এই দোকানখনত এইখিনি বস্তু উপলব্ধ পাব আৰু মোৰ ফোন নাম্বাৰ হৈ গ'ল 7002908157 আৰু এটা নম্বৰ হৈ গ'ল 9957340294 এইকেইটা নম্বৰত যোগাযোগ কৰিলেও আপোনালোকে মোৰ দোকানখন বিচাৰি পাবলৈ সুবিধা হ'ব। দোকানৰ নাম মোৰ ভৱমালিনী কমিউনিকেশ্যন।